আছিলন করি অপরম বান্ধব মাধৱৰ নাম জানি হৃদয়ত ধৰি অৰাম ব্ৰহ্ম হৈ তাক দেখে দাইলে অখাই নদী গপতি অৰাম চুই বা কইন্দ হীন পাই ব্ৰহ্ম হৈত্ৰা অগৈল পাছে অধুগতি অৰামুখী হে কালত ইন্দ ভৈল যাই নহুষ নাম দ্বিপতি অৰাম বিতাত প্ৰযোগ বল ভাবে অপাইলে গয়া মুদ্ৰাৱতী অচৈৰ্যৰ গৰ্বে অন্ধ্ৰভূইল পাছে খচিক বুলি লাজাই অৰামইন্দ ভৈলু মুগ বজিও সুন্দৰী অহাসি হাসি মুখ চাই জয় কৃষ্ণ জয় কৃষ্ণ চাওক এতিয়া ইন্দ্ৰই শিৱৰ আশ্ৰয়ত মানস সৰোবৰত পদুমৰ ঠাৰিত তেওঁ সহস্ৰ বছৰ তেওঁ লুকাই আছিল। কেনেকৈ লুকাই থকাৰ সময়ত তেওঁ কি কৰিছিল? যি কৰিছিল সেইখিনিয়ে তেওঁ শেষত মহামুক্তি প্ৰদান কৰিব। যে মহাতপ কৰিছিল, বিষ্ণুক তেওঁ মহা ধ্যান কৰিছিল। সেই পদ্মৰ ঠাৰিৰ ভিতৰত লুকাই থাকি ব্ৰহ্মহত্যা পাপৰ পৰা তেওঁ লুকাই থকাৰ চলেৰে ভগৱন্ত বিষ্ণুক তেওঁ মহা তপ কৰাৰ সময় পায়। আৰু সেইখিনি সময়ত তেওঁ সুৰক্ষাক দিলে কোনে? জগতগুৰু শংকৰ সদাশিৱ। আৰু সেই সদাশিৱ শংকৰে কি কৰিলে? ব্ৰহ্মহত্যা পাপে যেতিয়া খেদি আহিছে, তেওঁতো গমে পাইছে ক'ত গৈ সোমাই আছে। যেতিয়া মানস সৰোবৰৰ হ্ৰদত নামি পদুমৰ ঠাইত প্ৰৱেশ কৰিবলৈ বিচাৰোতে ত্ৰিশূল লৈ খেদি আহিল সদাশিৱ শংকৰ। কোন তুমি? বিনা অনুমতিত তুমি মোৰ নগৰত মোৰ গৃহত তুমি প্ৰৱেশ কৰিছা। গতিকে আশ্ৰিতজনক আশ্ৰয় দিব লাগে। যদি তেওঁৰ কিবা দুখ আছিল তুমি মোৰ ওচৰলৈ আহিব লাগে, কিন্তু মোৰ ওচৰলৈ নাহি তুমি কাৰ ওচৰলৈকে গৈছা? গতিকে সেইকাৰণে ত্ৰিশূল লৈ যেতিয়া শিৱই সেই ব্ৰহ্ম হত্যা পাপক যেতিয়া মাৰিবৰ কাৰণে খেদি আহিল, ভয়ত সেইখিনি সময়তে সেই ব্ৰহ্ম হত্যা মহাপাপ তাতেই আচলতে তেওঁ নিজেই অধোগতি যাবলৈ হ'ল। কাৰণ অপৰাধ কৰিলে। কাৰ অপৰাধ কৰিছে? বিনা অনুমতি তেওঁ গুৰু গৃহত প্ৰৱেশ কৰিব, শিৱৰ গৃহত প্ৰৱেশ কৰিছে। গতিকে তাৰ ফলত নিজে অধোগতি যাব লাগিব। গতিকে এই কথাটো কিন্তু আমি বিভিন্ন দৰ্শনেৰে সৈতে বিষয়টো আমি উপলব্ধি কৰি আমি চিন্তা কৰাটো দৰকাৰ যে গুৰুৰ বিনা অনুমতিত গুৰু গৃহত প্ৰৱেশ কৰাটো কিমান দুখ হ'ব পাৰে, যাৰ ফলত আজি ব্ৰহ্ম হত্যাৰ মহাপাপ ঠাইতে বোলে তেওঁ
ভস্মীভূত হৈ গ'ল, নাইকিয়া হৈ গ'ল। শিৱৰ ৰোষত, গুৰুৰ ৰোষত। কাৰ এনেকুৱা সাহস আছে এই মন্দিৰত গুৰুৰ অনুমতি নোহোৱাকৈ, গুৰুৰ মন্ত্ৰৰ লগত তাৰ সম্বন্ধ নথকাকৈ গুৰু গৃহত প্ৰৱেশ কৰি নিজৰ ইচ্ছামতে কিবা এটা কৰিব নোৱাৰে। অনুমতি লাগিব, কিন্তু অনুমতি কোনে দিব? গতিকে এই কাৰণে আমি বহু ক্ষেত্ৰত আমি নিজে সংযত হ'ব লাগিব। গুৰু বহু কথা আহে। আমি এতিয়া মন্দিৰে মন্দিৰে নিজৰ আশা আকাংক্ষা লৈ আমি ঈশ্বৰৰ ওচৰত, দেৱতাৰ ওচৰত আমি বন্তি জ্বলাবলৈ যাওঁ, নহয় জানো? শৰাই সুবৰ্ণ দিবলৈ যাওঁ। এফালে এজন পুৰোহিত আছে, এফালে এজন আচাৰ্য আছে, তেওঁৱে গোটেই কৰ্মখিনি কৰি আছে। কিন্তু আমি ভাবো যে মই নিজ হাতেৰে বন্তি গছ জ্বলাই দিলে ঈশ্বৰে বেছি সুখী হ'ব, হয়নে? ভাল হ'ব। কিন্তু মই নিজক নিজে চিন্তা কৰিছো নে নাই, সেই বন্তি গছ জ্বলাবৰ কাৰণে মোৰ সেই শুদ্ধ ভাৱনাটো আছে নে নাই? গুৰুৰ মন্ত্ৰটো আছে নে নাই? কি মন্ত্ৰৰে মই বন্তি গছ জ্বলাম, এইটো মোৰ নিজৰ লগত আছে নে নাই? যদি নাই, তেতিয়াহ'লে আমি ভুলে শুদ্ধে যদি কৰ্মখিনি কৰিবলৈ যাওঁ, যদি দুখাদুখ হয়, তেতিয়াহ'লে আমি পুৰোহিতক দুখী লাভ নাই, পূজাৰীজনক দুখী লাভ নাই। গতিকে সেইকাৰণে আমি শুদ্ধভাৱে যদি তেওঁৰ চৰণত যদি আমি এগছি বন্তি যদি দিবলৈ আমি প্ৰযত্ন কৰিছো, শ্ৰদ্ধা সহকাৰ সেৱা সৎকাৰে তেওঁকেই যদি আমি আগবঢ়াই দিওঁ, তথাপিও ফলটো আমি নাপাম জানো? কিন্তু নিজেই গৈ গ'লে কামটো কৰিলেহে যেন আমাৰ মনৰ বাঞ্ছাটো পূৰণ হ'ব, সিদ্ধ হ'ব। এই ভাৱনাটো অনা মানে কি? পূজাৰীজনৰ ওপৰতো আমাৰ বিশ্বাস নাই। এনেকুৱা এটা ভাৱনা আমাৰ নিজৰ নিজৰ মনত অট'মেটিক আহে নে নাই? গতিকে আজি এই দৰ্শনটোৱে হৈছে। আজি শিৱৰ ওচৰত যদি প্ৰথমতে এই ব্ৰহ্ম হত্যা পাপে গৈ শৰণ ল'লেহেঁতেন যে হে গুৰু, এতিয়া মই কি কৰিম? এতিয়া মোৰ কৰ্মটো কৰিবলৈ আহোঁতে এতিয়া এইজন এতিয়া মোৰ ভয়ত পলাই পৰিছে যে মই তেওঁ এতিয়া মই ৰাস কৰিম নে নকৰিম? শিৱৰ পৰা যদি অনুমতি ল'লেহেঁতেন, শিৱই তেওঁক কিবা এটা কৃপা কৰিলেহেঁতেন। কাৰণ বহুত তেনেকুৱা উদাহৰণ আছে। আজি প্ৰভু ভগৱন্তৰ ওচৰত আপোনালোকে এটা কথা আমি জানি, আপোনালোকে জানে যে বিবাহৰ মাংগলিক কাৰ্যৰ পিছত দৰা কন্যাৰ দেহত শুভাশুভি নামৰ কিবা অপদেৱতা দুটামান তাত মানে থিতাপি লৈ থাকে। আৰু সেই অপদেৱতা কেইটাক নাইকিয়া কৰিবৰ কাৰণে, গুচাবৰ কাৰণে, সেইকাৰণে আমি শুভাশুভি পুথিখন বা মন্ত্ৰটো আমি গাই শুনাব লাগে। আৰু তাৰ ৰহস্যটো এইটো কথা আহিছে যে শিৱই গম নোপোৱাকৈ পাৰ্বতীৰ দ্বাৰা তেওঁলোকৰ জন্ম হ'ল। আৰু সেইসকলে শিৱৰ খেতি পথাৰ এফালৰ পৰা ধ্বংস কৰি গৈ থকাৰ দুখত শিৱই ত্ৰিশূল লৈ মাৰিবলৈ আহিল। মাৰিবলৈ অহাৰ পিছত তেওঁলোকে আঠে বেঠে তুতি মিনতি কৰি শৰণাপন্ন হৈছে যে আপুনি আমাক নামাৰিব, আমি আপোনাৰে সন্তান, আমাক কৰবাত নহয় কৰবাত অকণমান হ'লেও ঠাই দি ৰক্ষা কৰক। যদি এনেদৰে মহা কৃপা মানে তুতি কৰিলেহেঁতেন, তেতিয়াহ'লে এই সংসাৰত যাৰ জন্ম আছে তাৰ অকণমান ঠাইও আছে। ভগৱন্তে সেই ঠাইখন নিশ্চয় যেনেকেই নহওক দি দিব। এতিয়া কলিকৈ এতিয়া ঠাই দিয়া নাই জানো পৰীক্ষিতে? তেওঁৰ ওচৰত যেতিয়া শৰণাগত হৈ গ'ল, কিবা নহয় কিবা প্ৰকাৰে তেওঁতো ঠাই দিবলৈ বাধ্য হ'ল, তেওঁতো মাৰিব নোৱাৰিব। শিৱৰ ওচৰত যদি আজি ব্ৰহ্ম হত্যাও যদি গৈ যদি শৰণ ল'লেহেঁতেন, তেওঁতো কিবা নহয় কিবা এটা উপায় দিলেহেঁতেন। কিন্তু নিদিয়াৰ কাৰণত কি হ'ল যে তাৰ ৰহস্যটো ওলাই গ'ল, তেওঁ গুৰুক অপমাননা কৰিলে। সেইকাৰণে গুৰুক অপমান কৰা গুৰুসকলৰ কাৰণত আজি ব্ৰহ্মবৈদ্যী মহাপাপ ভস্মীভূত হৈ গ'ল। এই তত্ত্বটোৱে আমাক নিজক নিজে বহু কথা জ্ঞান ল'বৰ কাৰণে এই ভাগৱতৰ মহা ৰহস্য তত্ত্ব আমাক এনেদৰে বিশ্লেষণ আগুৱাইছে। বাৰু যি কি নহওক, এনেদৰে আজি সেই ইন্দ্ৰই সহস্ৰ বছৰ তপ কৰি আছিল।
এতিয়া ভাগৱতে উল্লেখ কৰিছে সেইখিনি সময়ত স্বৰ্গৰ আসনখনত এতিয়া কোন আছে? স্বৰ্গৰ আসনখনটো শূন্য। এই তেতিয়া দেৱতাসকলে লগ লাগি আলোচনা কৰিলে আসনটো কেতিয়াও শূন্য হ'ব, ৰজাৰ আসনটো কেতিয়াও শূন্য হ'ব নোৱাৰে, কোনোবা নহয় কোনোবা ৰজা হ'ব লাগিব। এই কাৰণে চিন্তা কৰিলে যে এই দেৱৰ আসনখন অধিকাৰ কৰাৰ বা অধিকাৰ কাৰণে এই আসনখনত বহিব পৰা শক্তি সামৰ্থ্য থকা কোনোবা এজন ৰজা এইখন সংসাৰত আছে নে নাই বিচাৰি বিচাৰি পাই গ'ল চন্দ্ৰ বংশীয় ৰজা নহু। মধ্যত তেওঁ মনুষ্য ৰূপে তেওঁ প্ৰজা পালন কৰি আছে। চন্দ্ৰৰ পুত্ৰ হৈছে বুধ, বুধৰ পুত্ৰ হৈছে পুৰুৰবা, পুৰুৰবাৰ পুত্ৰ হৈছে নহু। এয়া চন্দ্ৰ বংশৰ আৰম্ভণি। সেই নহুক এতিয়া স্বৰ্গৰ ৰাজ্যত দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে, দৈত্য শক্তিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এতিয়া নহুকক স্বৰ্গৰ ৰজা পাতিল। আৰু বহুদিন আনন্দ মনেৰে ৰজা হিচাপে নহুকে ৰাজশাসন কৰোঁতে তেওঁৰ এটা কি দুখ হ'ল, কাৰণ তেওঁতো মায়াৰ সন্তান। তেওঁ মনত এটা ধাৰণা আহি গ'ল, মই যেতিয়া ৰজা, তিনি তৈলোকৰ যেতিয়া মই অধিকাৰ, মই গতিকে তেওঁ নিজকে ইন্দ্ৰ বুলি ঘোষণা কৰিলে। কাৰণ আছে, কাৰণ আসনত যিজনে সেইখন আসনৰ নামেই হৈছে ইন্দ্ৰ, যিয়ে বহে সিয়ে ইন্দ্ৰ। গতিকে আজি নহুক বহিছে, নহুকে ইন্দ্ৰ। প্ৰকৃততে ইন্দ্ৰ নামৰ কোনো এজন বিশেষ ব্যক্তিৰ বিচাৰি পাবলৈ নাই। এই 14 মনৰ দিনত 14জন স্বৰ্গৰ অধিপতি যাক ইন্দ্ৰ বুলি সেই আসনত অলংকৃত হোৱাজনক নামাকৰণ কৰে। যেনেকৈ এতিয়া ৰজাৰ আসনত বহাজন ৰজাই নহয় জানো, তেওঁৰ নামটো বেলেগ, কিন্তু তেওঁ ৰজা হিচাপেতো সকলোৱে মানে। তদ্ৰূপ এতিয়া নহুকেও মনত চিন্তা কৰিলে, মই যেতিয়া এখন স্বৰ্গৰ আসনত বহিলো, মই ইন্দ্ৰ হিচাপে সমস্ত জগতৰ অধিকাৰ মোৰ আছে। এতিয়া তেওঁ নিজৰ মনত চিন্তা কৰিলে যে মই এতিয়া সমস্ত দেৱ নাৰীসকল, অপেশ্বৰীসকলক ইন্দ্ৰই যেনেকৈ লীলা কৰিছিল, ইন্দ্ৰই যেনেকৈ ৰমণ কৰিছিল, সেই অধিকাৰটো মোৰ আছে। এতিয়া ইন্দ্ৰৰ ঘৈণীয়েকৰ নাম হৈছে শশী। তেওঁ এতিয়া চিন্তা কৰিলে, এতিয়াতো শশীৰ স্বামী হিচাপেতো মই, গতিকে শশীক এদিন মাতি আনি ক'লে, এতিয়া মই ৰজাক কম, ৰজা বোলে আপুনি, তুমি এতিয়া ৰজাৰ কি হোৱা, যে ৰজাৰ এতিয়া তেওঁ ক'ব কি? তেওঁতো বিভূতিত বহি আছে যে মই ইন্দ্ৰৰ আসনত বহিছো নে নাই, বোলে মই বহিছো, মই ইন্দ্ৰ হয় নে নহয়? তেতিয়াতো তেওঁ ক'ব লগা হৈ গ'ল, হয় ইন্দ্ৰ, ৰজাৰ আসনত বহাজন ৰজাই। তেতিয়াহ'লে ইন্দ্ৰৰ পত্নী হিচাপে তুমি শশী, তুমি মোৰ পত্নী হ'ব লাগে নে নহয়? আনি দিলে এটা চৰ্ত। এতিয়া শশী কি বুলি ক'ব? সমস্ত মানে তিনি তৈলোকৰ আদেশত চলিব লাগিব। এতিয়া কোনে তেওঁৰ আজ্ঞা অৱমাননা কৰিব নোৱাৰে। এতিয়া তেওঁ নিজৰ স্বামী ক'ত আছে নাই এই কথাটো তেওঁ জানে। এদিন হ'লেও যে তেওঁ স্বামী ইন্দ্ৰ, বাস, যাক আমি নামাকৰণ কৰিছো কশ্যপৰ পুত্ৰ বাস, সিয়ে হৈছে ইন্দ্ৰ। তেওঁ এইখন সংসাৰতে ক'ৰবাত আছে, এদিন হ'লেতো আহিব। এতিয়া সেই ইন্দ্ৰৰ কথা বাদ দি নহুকক এতিয়া তেওঁ স্বামী বৰণ কৰে কেনেকে? নকৰো বুলিতো ক'ব নোৱাৰে। অৱশেষত তেওঁ বিমোহিত হৈ আহি বৃহস্পতি গুৰুৰ শৰণাপন্ন হৈ গ'ল। গুৰুৰ আশ্ৰয় লোৱাৰ পিছত গুৰুৱে নিশ্চয় কিবা নহয় কিবা এটা সদ্গতি প্ৰদান কৰিব। ইয়াৰ আগত ব্ৰহ্মবদী মহাপাপ, এতিয়া গুৰুৰ দৰ্শন নোহোৱাৰ কাৰণে তেওঁ অধোগতি গ'ল। আজি এতিয়া এই বাসৱৰ পত্নী শশীয়ে এতিয়া মহা সংকটৰ পৰা উদ্ধাৰ পাবৰ কাৰণে তেওঁ গুৰুৰ আশ্ৰয় ল'বলৈ গৈ আছে। গতিকে তেওঁ কৃপা পোৱাৰ এটা ব্যৱস্থা নিশ্চয় ভগৱন্তে দিব। আহক আমি পৰৱৰ্তী
দুটা প্ৰদৰ্শনৰ পিছত পাঠৰ অন্ত পৰিব সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি নিশ্চয় ভাগৱতৰ আজিৰ কাৰণে সামৰণি আনিব লাগিব গতিকে আহক আমি অন্তিম মুহূৰ্তলৈকে আমি আগুৱাই যাম কৃষ্ণ জয় কৃষ্ণ Ora mukhuri sasikhati Ora mukhuke kandilondo Nerila kisu yutoro Haindobuli কাটি মন দুখে অচলিলা গুৰু ঘৰ অৰাম দেখি বৃহস্পতি দুখে পুছিলন্দ কি ভইল খসি তোমার অরা মোহের খুলি খসি আহি মুখ বসি অকহিলা দুখ নিকাৰ অৰাম ইন্দৰ সন্তাপে দিলে যুগ জয় আছুতাংকে বাট চাই অরা মনুহে কিয়া খোজে মুকয়াবে করিবু গুণ উপায় অরা মুখজির বছরে মায়া কম বজিলা দিলন্ত ভালো উপায় অরাম বুলি বাতাঙ্গ অবিপয়ানেশ্বরী আশা যে বয়ে মুগ হরিরা হরিরা মোরা মোরা জয় কৃষ্ণ জয় কৃষ্ণ চাওক এতিয়া ইন্দ্ৰটো শশীকটো তেওঁটো প্ৰস্তাৱটো দিলে এতিয়া এই শশী এতিয়া পোনে পোনে তেওঁটো কোনো উত্তৰ দিব নোৱাৰে হা না কোৱাৰ তেওঁটো কোনো ক্ষমতা নাই কিন্তু তেওঁ যদি হা বুলি কয় তেতিয়াহ'লে সমস্যা নাই কিন্তু হা বুলি ক'ব কেনেকৈ তেওঁ এতিয়া কান্দি কান্দি শেষত নহুকক ক'লে যে হে মহাৰাজ আপুনি মোক অলপ সময় দিয়ক মই ভালকৈ ভাবি চিন্তি আপোনাক উত্তৰটো নিশ্চয় দিব লাগিব এতিয়া তাৰ পিছত তেওঁ ভয়ে ভয়ে কান্দি কান্দি এতিয়া গুৰুৰ ওচৰত আহি উপস্থিত হৈ বৃহস্পতি ক'লে যে হে গুৰুদেৱ এনেই স্বামীৰ পৰিত্যক্তা হৈ মই স্বামীৰ বিৰহত এনেই মই তপ্ত হৈ মৰি আছো এইখিনি সময়তে এতিয়া কি নহুকে এতিয়া মোক বিয়া পাতিবৰ কাৰণে তেওঁ প্ৰস্তাৱ দিলে এতিয়া মই কি কৰিম মই না কৰিব নোৱাৰো হা কৰিব নোৱাৰো এতিয়া মোৰ ধৰ্ম ৰক্ষা কেনেকৈ হ'ব হে গুৰুদেৱ আপুনি মোক কিবা এটা উপায় কৰক তাৰ পিছত বৃহস্পতিও চিন্তা কৰিলে যে হয় যে ৰজাৰ আদেশ অৱমাননা কৰাৰ সাহস কাৰো নাই যিয়ে অৱমাননা কৰিব সিয়ে তেওঁ ৰাজদণ্ডৰ সন্মুখীন হ'ব লাগিব
গতিকে গুৰুৱে তেওঁক এটা পৰামৰ্শ দিলে যে হ'ব, মই এটা উপায় কৰিম, তুমি ধৈৰ্য ধৰা, তুমি নিজকে বিশ্বাস ৰাখা আৰু মোৰ কথাটো শুনা। এতিয়া ইন্দ্ৰই যিটো আশা কৰিছে, এতিয়া সেই আশাটো তেওঁ পূৰণ কৰিম বুলি তুমি বাক্য দিয়া, কাৰণ তেওঁৰ মতেইতো যাব লাগিব। তেওঁ প্ৰতিৰোধ কৰিব নোৱাৰে যদিও তেওঁক কলৈ বিপথে নিব লাগিব তাৰ বুদ্ধিটোহে কৰিব লাগিব। তুমি যিটো ৰাস্তাই যাব বিচাৰিছা ময়ো যাম তোমাৰ লগত, এনেকৈ তেওঁ সংগ দি তাৰ পিছত তুমি নিজৰ বিবেক বুদ্ধি মতেৰে তেওঁ কেনেকৈ পথগ্ৰস্ত কৰিব লাগে সেইটো উপায় চিন্তা কৰিব। এতিয়া বৃহস্পতি ক'লে মই সেই উপায়টো তোমাক দিম। তুমি ক'ব লাগিব যে তুমি তেওঁৰ ওচৰৰ পৰা কান্দি কাটি তুমি হাইৰাণ হৈ আহিছিলা, তুমি নিজকে সংযত কৰা, ধৈৰ্য ধৰা। এতিয়া তুমি কন্দাৰ বিপৰীতে এতিয়া তুমি হাঁহিব লাগিব। তুমি হাঁহি মুখেৰে তুমি ইন্দ্ৰৰ প্ৰস্তাৱ মানি লোৱা, মানি লৈ কোৱা যে আপোনাৰ কথা মই ভাবি আছো, যে আপুনি যেতিয়া প্ৰস্তাৱটো দিলে মই বহুত ভাবি চিন্তি সিদ্ধান্ত ললো যে আপোনাক মই স্বামী হিচাপে পালে মই আগৰ স্বামীজনক পোৱাৰ দৰে মই নিশ্চয় মই আনন্দিত হ'ম। কিন্তু আপোনাৰ আৰু মোৰ এই সম্বন্ধটোতো জগতে স্বীকাৰ কৰিব লাগিব। লুকাই চুৰ কৰি আমি দুজনৰ মাজত সম্বন্ধ গঢ়িলে কি লাভ হ'ব? তোমাৰো জগ কীৰ্তি নাইকিয়া হ'ব আৰু মোৰটোতো একো কথাই নাই। গতিকে যে মহা স্বয়ম্বৰ জৰিয়তে, মহাবিবাহৰ জৰিয়তে মই তোমাক বৰমাল্য পিন্ধাম। যেতিয়া তুমি বৰযাত্ৰী হৈ আহিবা তেতিয়া কিন্তু মোৰ এটা বাঞ্ছা তুমি পূৰণ কৰিব লাগিব। সেই বাঞ্ছা অনুসৰি তুমি ব্ৰাহ্মণৰ কান্ধত তুমি উঠি তুমি আহিব লাগিব, অৰ্থাৎ দোলাত উঠি তুমি দৰা সাজি আহিবা। দোলাবাৰী হ'ব লাগিব ব্ৰাহ্মণ। মোৰ কাৰণে এখন দোলা লৈ আহিবা, তাতো সেই 4জন ব্ৰাহ্মণে ভাৰ কৰি লৈ আহিব আৰু সেই দোলাতে মই উঠি নিশ্চয় তোমাৰ ভাৰ্যা হিচাপে তোমাৰ গৃহলৈকে যাম। এইটো চৰ্ত তুমি দিবা। তাৰ পিছত কি হয় দেখা যাব। ঠিক এনেদৰে এতিয়া বৃহস্পতি গুৰুৱে এটা উপায় দিলে। এতিয়া চাওঁ, গুৰুৰ কান্ধত উঠিবৰ কাৰণে বিচৰাজন কিমান মহা অধৰ্মী হ'ব। কিন্তু যিজন মহাকামক, মহাবিষয়ী, নিজৰ কামনাৰ বাসনাৰ কাৰণে তেওঁ যিকোনো কৰ্ম কৰিব পাৰে, যেতিয়াই তেতিয়াই সেই বিষয়জনক বিপথে পৰিচালিত কৰিব পাৰে। এয়াই জানো সংসাৰৰ নীতি নহয় জানো বাৰু? ইন্দ্ৰই বিষয় বিচাৰি আছে, বিষয় দিয়া হ'ব। সেই বিষয়ে যে বিষ হ'ব তেওঁ কিন্তু সময়তহে বুজিব।